নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিপল দাস চাহক আজিৰ বাতৰি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি অবিচ্ছেদ্য শিক্ষানুষ্ঠান দিল্লী পাব্লিক স্কুলৰ উদ্যোগত আয়োজন কৰা হয় ডিজনি কাৰ্নিভেল নিউজৰ প্ৰতিবেদন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত দিল্লী পাব্লিক স্কুলত ডিজনি কাৰ্নিভেল সম্পন্ন হৈ যায় উল্লেখযোগ্য যে যোৰহাটৰ দিল্লী পাব্লিক স্কুলত ডিজনি কাৰ্নিভেল আৰু স্পেক্ট্ৰাম 2.0 দিনজোৰা কাৰ্যসূচীৰে সফলভাৱে অনুষ্ঠিত হৈ যায় 2.0 আৰু আমি ডিজনি কাৰ্নিভেল অৰ্গেনাইজ কৰিছোঁ ইয়াৰ মেইন উদ্দেশ্যটো হৈছে যে আমি আমাৰ মটোটো হৈছে বি দ্য চেঞ্জ এণ্ড স্প্ৰেড স্মাইলছ আমাৰ যিটো আজি আয়োজন য'ত আমি এণ্ট্ৰি টিকেট আছে আৰু যিখিনি আমি ইয়াতে আমাৰ প্ৰচিডছখিনি মানে আমি যিখিনি ইয়াৰ পৰা আমি পাওঁ সেই তাৰে পাৰ্ট অফ দ্য প্ৰচিডছ আমাৰ দুটা প্ৰজেক্ট আমি লৈছোঁ প্ৰজেক্ট শিক্ষা আৰু প্ৰজেক্ট পাৰৱৰিছ সেই প্ৰজেক্ট শিক্ষা আৰু পাৰৱৰিছৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আৰু যিখন আমি গাঁও এডপ্ট কৰিছোঁ ওচৰতে চাৰিঙীয়া সেই গাঁৱৰ কাৰণে আমি এই যিমানখিনি আমি ধৰক কণ্ট্ৰিবিউশ্যন পাওঁ সেই কণ্ট্ৰিবিউশ্যনখিনি আমাৰ ল'ৰা ছোৱালীয়ে যাতে 2024টো এটা খুব সুন্দৰকৈ এণ্ড কৰে আৰু 2025 আমি খুব সুন্দৰকৈ হাঁহি মুখেৰে আমি আনন্দ দিব পাৰোঁ কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰোঁ যাতে সিহঁতৰ লাইফটো ভাল হয় আৰু আমাৰ তাতে আমাৰ লগতে আমাৰ ল'ৰা ছোৱালীখিনি এই শিক্ষাটো পায় যাতে আমি যদি পঢ়া শুনা কৰি ডাঙৰ হ'ব খোজোঁ অকল এই মানে ক্লাছৰুমৰ ভিতৰত নহয় ক্লাছৰুমৰ বাহিৰত গৈ আমি কেনেকৈ ছ'চাইটিত কানেক্ট কৰিব পাৰোঁ সেই উদ্দেশ্যটোহে আজি লৈছোঁ সেইকাৰণে আমি বি দ্য চেঞ্জ অফ মাইণ্ডছেট চেঞ্জ ফৰ দ্য বেটাৰ চেঞ্জ ফৰ আ বেটাৰ চিটিজেন অফ টুমৰ' প্ৰথমতে হৈছে আমাৰ স্পেক্ট্ৰাম 2.0 আমাৰ গোটেই এক্সিবিশ্যন আছে ল'ৰা ছোৱালীয়ে লেংগুৱেজৰ পৰা হিন্দী অসমীয়া ইংলিছ আৰু টেকন'লজি ছায়েন্স এণ্ড টেকন'লজি আৰু আৰ্টৰ এক্সিবিশ্যন হৈছে তাৰপিছত আমাৰ সৰু ইনগ্ৰেল ফাংচন এটা হ'ব তাৰপিছত আমি কাৰ্নিভেল ইনগ্ৰেট কৰিম কাৰ্নিভেলত আমাৰ হট এয়াৰ বেলুন ৰাইড আছে আৰু বিভিন্ন ধৰণৰ ষ্টলছ আছে য'ত খোৱা বোৱা খেলা আৰু এই গোটেই থিমটো মানে ডিজনি কাৰ্নিভেল য'ত ডিজনি পেৰেড হ'ব ডিজনি মিউজিকেলছ হ'ব যিহেতু বহুত মানুহে বাহিৰত নাই যোৱা আৰু এইখিনিকে যদি এটা গ্লিম্পছ এটা পায় আমি ভাবোঁ যে হেপিনেছ আৰু সুখেৰে সৰু ডাঙৰে চবে এনজয় কৰিব পাৰে আমাৰ DPS ছ'চাইটিৰ কমিটি মেম্বাৰ হয় তেখেত দিল্লীৰ পৰা আহিছে তেওঁ আজি আমাৰ মুখ্য চিফ গেষ্ট হয় মুখ্য অতিথি আৰু GOC আহিছে আৰ্মি উইঙৰ 41 ছাব এৰিয়াৰ আৰু এয়াৰফ'ৰ্চৰ AOC আহিছে আৰু আমাৰ ইয়াতে আমাৰ মেনেজমেণ্ট আছে তেখেতসকলে চবে আজি আমাৰ চিফ গেষ্ট আৰু গেষ্ট অফ অনাৰ হৈ আহিছে পৰিৱৰ্তনক মূল বিষয় আৰু উদ্দেশ্য হিচাপে লৈ এই বছৰৰ দ্বিতীয় বাৰ্ষিক সমাৰোহত বিদ্যালয়খনত অধ্যয়নৰত সকলো শিক্ষাৰ্থীয়ে শ্ৰেণী আৰু দলভিত্তিত কলা বিজ্ঞান সামাজিক বিষয়ৰ প্ৰকল্পৰ প্ৰদৰ্শন কৰে অভিভাৱকসকলৰ লগতে অসংখ্য গুণমুগ্ধ বিদ্যালয়খনত পুৱাৰে পৰা সন্ধিয়ালৈকে উপস্থিত থাকি প্ৰকল্পসমূহ দৰ্শন কৰি শিক্ষাৰ্থীসকলক উৎসাহিত কৰে উল্লেখযোগ্য যে এই কাৰ্নিভেলত ক্ৰীড়া প্ৰতিযোগিতা বিপণী প্ৰদৰ্শনীৰ লগতে বিক্ৰীৰ ব্যৱস্থাও কৰা হয় বিদ্যালয়খনৰ উদ্যোগত অনুষ্ঠিত ডিজনি কাৰ্নিভেল আৰু স্পেক্ট্ৰাম 2.0 সফলভাৱে সামৰণি পৰাত উদ্যোক্তাসকলে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আগলৈও সহায় সহযোগিতা কামনা কৰিছে मुझे जो खुशी हुई वो स्टूडेंट्स ने जो क्रिएटिविटी दिखाई है वेदर इन द फील्ड ऑफ आर्ट फिर लैंग्वेज के एरिया में कितनी कुछ उन्होंने एक्टिंग भी करी फिर कैरेक्टर्स को रिक्रिएट करा उसके बाद और सबसे मुझे लग रहा है बच्चों को उनके पेरेंट्स को भी गौर से चीज़ों को देखनी चाहिए क्योंकि एग्जिबिशंस में हमें बताया जा रहा है कि कहाँ से इसकी शुरुआत हुई कल्चरल सो इट्स अ काइंड ऑफ अ कल्चरल नॉलेज that people can gain if they come and attend this तो हर तरह से ही मुझे बहुत ही मतलब एक जो इसको किस तरह से मैं कहूँ एक कॉन्फ्लुएंस हर तरह की मतलब जिसमें आर्ट है जिसमें कल्चर है जिसमें अपने लैंग्वेज अपने कल्चर के लिए एक प्राइड है और वो ये सारी चीज़ें उस चीज़ को दर्शाता है जो हमारा स्कूल है जो DPS स्कूल है उसमें स्पेशली जोरहाट DPS के बारे में आप क्या बोलेंगे
बहुत ही अच्छा। मैं स्कूल में बहुत पहले आई हूँ 2017 में, तब मतलब शुरू शुरू के दिन थे। तो आज जब मैं स्कूल को देख रही हूँ और यहाँ तक पहुँचा है, बिल्डिंग भी इतनी बढ़िया है और सारे बच्चों ने ऐसा बहुत ही अच्छा प्रदर्शन दिया है, तो मुझे लग रहा है कि स्कूल का जो फ्यूचर है वो बहुत ब्राइट है। मैं तो चाहूँगी कि बच्चे इसी तरह से परफॉर्म करते रहें और उनके टीचर्स जो इनको गाइड कर रहे हैं बहुत अच्छा गाइडेंस दे रहे हैं। तो मेरा तो बहुत बहुत शुभकामनाएं स्कूल के साथ है। मैं बहुत इसकी चाहूँगी कि दिन दूनी रात चौगुनी जो है just take have a glimpse of the everything where the art part has been covered very nicely. Then we have covered the literature part, English, Hindi and Assamese. All the three languages has been showcased very nicely. Plus the stalls, they have arranged games for the students. So I want you all to have a photo of the whole of the exhibitions and so. প্ৰশান্ত গায়নৰ সহযোগত শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।